নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে অসমত পুনৰ কোনে চৰকাৰ গঠন কৰিব ২৬ৰ বিধানসভা নিৰ্বাচন আৰু মাজত মাত্ৰ ২ মাহ সময় তাৰ পূৰ্বে এয়া প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে নমস্কাৰ স্বাগতম ষ্টুডিঅত মই প্ৰাঞ্জল এই প্ৰাক নিৰ্বাচনী সমীক্ষাত উল্লেখ কৰা হৈছে যে কোনে চৰকাৰ গঠন কৰিব কোন প্ৰথম পছন্দৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী বা কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে দ্বিতীয় পছন্দৰ কোন মুখ্যমন্ত্ৰী বা কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গোটেইখিনি তথ্য প্ৰকাশ পাইছে পিপলছ পালছে এই সমীক্ষা চলাইছে আৰু পিপলছ পালছৰ এই সমীক্ষাতে এইখিনি তথ্য প্ৰকাশ পাইছে প্ৰাক নিৰ্বাচনী সমীক্ষা এয়া আৰু সমীক্ষাকাৰী গোটবোৰ এতিয়া সক্ৰিয় হৈ পৰিছে সাধাৰণতে এই সময়ছোৱাৰ পৰাই তেওঁলোকে নিৰ্বাচনী সমীক্ষাবোৰ চলায় আৰু জনসাধাৰণৰ মাজত গৈ সেই তথ্যবোৰ সংগ্ৰহ কৰেগৈ আৰু সেই তথ্যবোৰত ওলাইছে যে প্ৰথম পছন্দৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যবাসীৰ প্ৰথম পছন্দৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হৈছে হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় পছন্দৰ কোন সেয়াও আমি আপোনালোকক জনাম এয়া স্বাভাৱিকতে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ এতিয়াও সময় আছে আৰু তাত সেই সময়তেই অসমৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে নিৰ্বাচনী সমীক্ষা কৰা এই বিশেষ গোটবোৰ অসমৰ বিধানসভা নিৰ্বাচনক লৈ পিপলছ পালছ নামৰ সংস্থাটোৰ এয়া প্ৰথমটো প্ৰাক নিৰ্বাচনী সমীক্ষা আৰু এই প্ৰাক নিৰ্বাচনী সমীক্ষাতেই বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকেই ৰাজ্যবাসীৰ প্ৰথম পছন্দৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে উল্লেখ কৰা হৈছে অৱশ্যে দ্বিতীয় পছন্দৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে সৰ্বানন্দ সোণোৱালৰ নাম সতৰি কৰা হৈছে পূৰ্বৰ আমাৰ মুখ্যমন্ত্ৰী এতিয়া কেন্দ্ৰীয় মন্ত্ৰী তেওঁ মুখ্যমন্ত্ৰী পদৰ দ্বিতীয় পছন্দৰ প্ৰাৰ্থী হিচাপে ৰাজ্যবাসীৰ বাবে এগৰাকী প্ৰিয় নেতা হিচাপে বিবেচিত হৈছে পিপলছ পালছৰ এই সমীক্ষা এতিয়া আমি গোটেই সমীক্ষাখিনি জনাব বিচাৰিছোঁ কি কি তথ্য পালে আমি কিছু সময়ৰ পাছত ভাষ্যবোৰো শুনাম আপোনালোকক কিন্তু তাৰ পূৰ্বে আমাৰ এই প্ৰতিবেদনটো এবাৰ কৈ দিব বিচাৰিছোঁ পিপলছ পালছে কি পাইছে অপিনিয়ন পোলত প্ৰাক নিৰ্বাচনী সমীক্ষাত অসমত পুনৰ বিজেপিৰ চৰকাৰ হোৱাৰ কথা উল্লেখ কৰিছে পিপলছ পালছে বিজেপিয়ে অসমত পুনৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব বুলি পিপলছ পালছে সতৰি কৰিছে আৰু সেই সমীক্ষা মতে বিজেপিয়ে বিধানসভা নিৰ্বাচনত লাভ কৰিব ৬৯ৰ পৰা ৭৪খন আসন পিপলছ পালছৰ এই সমীক্ষাত কোৱা হৈছে এই প্ৰাক নিৰ্বাচনী সমীক্ষাত যে বিজেপিয়ে ৬৯ৰ পৰা ৭৪খন আসন এইবাৰৰ অসমৰ বিধানসভা নিৰ্বাচনত লাভ কৰিব আৰু সহযোগী অসম গণ পৰিষদে পাব ৮ৰ পৰা ১১খন আসন বিপিএফে পাব ৮ৰ পৰা ১০খন আসন অৰ্থাৎ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দিছপুৰত পুনৰ চৰকাৰ হ'ব বিজেপি মিত্ৰজোঁটৰ অৱশ্যে এতিয়া মিত্ৰজোঁটত বিপিএফ ইউপিপিএল এই দুয়োটা বিষয়ক লৈ যেহেতু আলোচনা হ'ব বুলি মুখ্যমন্ত্ৰী কালি সদৰি কৰিছে পৰৱৰ্তী সময়ত নিৰ্ধাৰণ হ'ব অৱশ্যে বিপিএফে এই কথাও কৈ থৈ দিছে যে যিটো দল জয়ী হ'ব সেই দলটোৰ সৈতে তেওঁলোকে চৰকাৰত থাকিব যি কি নহওক পিপল পালছৰ প্ৰাক নিৰ্বাচনী সমীক্ষা মতে কংগ্ৰেছক কিমান আসন দিয়া হৈছে কৈ দিব বিচাৰিছোঁ তেওঁলোকে কোৱা অনুসৰি কংগ্ৰেছক ২৫ৰ পৰা ২৯খন আসন দিছে মানে তেওঁলোকে যি সমীক্ষা চলাইছে সেই সমীক্ষাত ২৫ৰ পৰা ২৯খন আসন কংগ্ৰেছে পাব বুলি সদৰি কৰিছে পুনৰ কওঁ এতিয়াও নিৰ্বাচনলৈ মাজত ২ মাহ স্বাভাৱিকতে পৰিস্থিতি উলট পালট হওঁতেও বৰ বেছি সময় নালাগে যি কি নহওক কিন্তু তেওঁলোকৰ এই সমীক্ষাত তথ্যখিনি পোহৰলৈ আহিছে অসম জাতীয় পৰিষদ ৰাইজৰ দল ইউপিপিএল আৰু এআইইউডিএফেও লাভ নকৰে আশানুৰূপ ফলাফল এয়া পিপলছ পালছে কোৱা কথা ৰাজ্যবাসীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰথম পছন্দৰ তালিকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে ইতিমধ্যে কৈছোঁ ৩০% লোকে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক পুনৰ বিচাৰে আৰু দ্বিতীয় স্থানত আছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পিপল পালছৰ ডক্টৰ ৰঞ্জন পাণ্ডেৰ মতে শিৱসাগৰ অথবা চেঙাত জয়লাভ কৰিব পাৰে ৰাইজৰ দলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিধায়ক হোৱাৰ সপোন এইবাৰো পূৰ্ণ নহ'ব পাৰে বুলিহে এই সমীক্ষাত প্ৰকাশ পাইছে আৰু বিজেপিৰ লগ এৰি অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে লোকচানৰ সন্মুখীন হ'ব অসম গণ পৰিষদ পিপলছ পালছে সেইখিনিও সমীক্ষাত পাইছে কাৰণ এতিয়া শেহতীয়াভাৱে সেই বিষয়টো উত্থাপন হৈ আছে যে অগপৰ নেতাসকলে দাবী কৰি আছে যে তেওঁলোকে অধিক আসন বিচাৰে অৱশ্যে মুখ্যমন্ত্ৰী কালি সেই কথাও কৈ দিছে যে সেইটো এটা স্বতন্ত্ৰ দল সেইটো তেওঁলোকৰ নিজস্ব কথা তেওঁলোকে ১০০খনতো যদি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিব পাৰে বাকী মিত্ৰতাৰ ক্ষেত্ৰত বা মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ গ'লে স্বাভাৱিকতেই আন কেতবোৰ বিষয় আলোচনা কৰিব লাগিব সংখ্যালঘু সমষ্টিত ভেটি উচন হ'ব পাৰে এআইইউডিএফৰ সেয়াও তেওঁলোকে সদৰি কৰিছে এতিয়া অপেক্ষা নিৰ্বাচনৰ দিন তাৰ ঘোষণাক লৈ বা নিৰ্বাচনৰ ফলাফল ঘোষণালৈ আমি স্বাভাৱিকতেই অপেক্ষা কৰিব লাগিব এয়া আছিল গোটেইখিনি তথ্য আমি আপোনালোকক জনালোঁ প্ৰাক নিৰ্বাচনী সমীক্ষাৰ তথ্য আৰু
ভাষ্য আছে তেওঁলোকৰ পিপলছ পালছৰ যিসকল বিষয়া যিসকল লোক তেওঁলোকৰ কিছু ভাষ্য আছে আমি শুনাই ল'ব বিচাৰিছোঁ আমাৰ হিচাপে যি কণ্ডিশ্যন এতিয়া অসমত আছে তাতে মোষ্ট লাইকলি প্ৰজেকশ্যন এইটো ৰিজাল্ট নাই এইটো প্ৰজেকশ্যন আছে আৰু আমাৰ প্ৰজেকশ্যন আছে যে আগামী ইলেকশ্যনত ইফ দ্য কণ্ডিশ্যনছ which are right now stay then Congress 37% vote share Congress can gain 37% vote share BJP is likely to get 39% vote share আৰু ইয়াৰ মাজত বেছি ডিফাৰেন্স এনেকে না লাগে but Congress is likely to contest more seats than BJP as of now it looks like that তাৰ পিছত AGP ৰ likely vote share হ'ব পাৰে 7% BPF ৰ 5.5% UPPL ৰ 1.2% AUDF ৰ 2.5% ৰাইজৰ দল 0.9% অসম জাতীয় পৰিষদ 0.7% কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কসিষ্ট 0.8% আৰু আদাৰ্ছৰ অলমোষ্ট around 5% আমাৰ যি প্ৰজেক্টেড সিট টেলি আছে যে আউট অফ 126 এছেম্বলি সমষ্টিত কোন কোন কি কিমান সিট উইন কৰিব পাৰে তাতে বিজেপি আমাৰ প্ৰজেকশ্যন আছে 69 to 74 সিটস win koribo pare Congress or likely seat tally will revolve around 25 to 29 seats AGP is likely to get 8 to 11 seats BPF is likely to get 8 to 10 seats UPPL is likely to get 0 to 2 seats UDF is also likely to get 0 to 2 seats Raijor dalor chance ase 1 to 2 seats or uparat অসম জাতীয় পৰিষদৰ চান্স আছে 0 to 1 সিটৰ ওপৰত CPM ৰ চান্স আছে 0 to 1 সিট এণ্ড আদাৰ্ছ 0 to 1 থাৰ্ড যি মোষ্ট ইম্পৰ্টেণ্ট বস্তু আছে যে CM হিচাপে মানুহে কাক ভাল পায় ইন দ্যাট টেলি হেমন্ত বিশ্ব শৰ্মা ইজ ষ্টিল লিডিং হি ইজ around 30% popularity followed closely by সৰ্বানন্দ সোণোৱাল who is around 28% Gaurav Gogoi is around 27%, Debrat Saikia 3%. জাতীয় পরিষদ অকল এটা সিট আছে বিনা কান্ডি তাতে এটা মুসলিম ক্যান্ডিডেট আছে তার চান্স অলপ আছে বিনা কান্ডি was earlier Jamunamukh now it has been renamed to বিনা কান্ডি আৰু CPM or chance Horbok Bhawanipur seatot আছে হেতু seat they are also retaining that seat but now after delimitation it has been changed to Sarbok Bhawanipur combining the two seats AGP ৰাইজৰ দলৰ চান্স শিৱসাগৰত অখিল গগৈ এতিয়া বহুত পপুলাৰ নাই স্পেচিয়েলি এমং দ্য মুছলিম ভোটাৰ্ছ আৰু শিৱসাগৰ সিটৰো নেচাৰ চেঞ্জ হ'ল তাতে আমগুৰি ভাগ কৰি ইয়াত মিলাই দিলে সো দ্য ভোটাৰ নেচাৰ হ্যাজ চেঞ্জ বাট শিৱসাগৰ ইজ অলসো দ্য সিট where BJP has never won so if Akhil Gogoi comes from the alliance and works hard maybe he has a chance the second seat where they have a chance is Sanga in Borpeta district. This guy, sitting MLA, Sharman Ali, who was MLA of Bagbor, is likely to join Raijor Dal and there is a chance that he might clinch that seat. AGP গোটেই অসমত আমি এটা বস্তু আৰু দেখা পালো যে AGP doesn't have a independent standing now. BJPৰ লগত খেলি খেলি তেওঁৰ independent vote way significantly dropped হৈছে the AGP is now not in a situation to leave NDA and do very well electorally AGP এতিয়া যদি BJP NDA এৰি দিয়ে নিজেই খেলিব তেতিয়া তেওঁৰ ইলেক্ট্ৰল প্ৰসপেক্ট সিধা নোজ ডাইভ কৰিব so they need BJP for political survival now পিপলছ পালছৰ পৰা এইখিনি কথা ঘটৰে কৰা হৈছে তেওঁলোকে গোটেইখিনি কৈছে কিন্তু আমি পাৰ্চেণ্টেজৰ কথাটো পুনৰবাৰ ক'ব বিচাৰিছোঁ ভোট শ্বেয়াৰৰ ক্ষেত্ৰত প্ৰাক নিৰ্বাচনী সমীক্ষাত কোৱা হৈছে যে বিজেপিয়ে 26 বিধানসভা নিৰ্বাচনত পাব 39% ভোট আৰু কংগ্ৰেছে পাব 37% ভোট আৰু 7% ভোট লাভেৰে তৃতীয় স্থানত থাকিব অসম গণ পৰিষদ বিপিএফে লাভ কৰিব 5.5% ভোট আৰু এআইডিএফৰ পক্ষত পৰিব 2.5% ভোট এয়া ভোট শ্বেয়াৰ যিকি নহওক আমি লক্ষ্য ৰাখিব লাগিব নিৰ্বাচনৰ ফলাফললৈকে এয়া মাত্ৰ এটা সমীক্ষাহে বাকি প্ৰকৃত ফলাফললৈ আমি স্বাভাৱিকতে অপেক্ষা কৰিব লাগিব কমেন্ট বক্সত আপোনালোকৰ কমেন্টবোৰ দিব পাৰিব আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম নমস্কাৰ